অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে বেংকৰ একাউণ্টটো ঠিক হৈ থাকিব লাগে। KYC know your customer বহুতে KYC নকৰে কাৰণে অৰুণোদয় টকা জমা নহয়। চৰকাৰে দি দিয়ে, টকাটো মাজত পৰি থাকে, একাউণ্টলৈকে নাযায়। কিয়? একাউণ্টটো KYC হোৱা নাই। আপোনালোকে নিজৰ বেংক একাউণ্টটো পৰিষ্কাৰ কৰি ৰাখিব। নিজৰ বেংক একাউণ্টটো যদি পৰিষ্কাৰ হৈ নাথাকে তেতিয়াহ'লে অৰুণোদয় টকা আমি পঠালেও আপোনালোকৰ একাউণ্টত গৈ নাপায়গৈ। এই যেটো KYC আছে এই KYC টো সকলে কৰিব লাগিব নেকি? তো সকলে কৰিব নালাগে। তো আপোনালোকে যি সকলৰ KYC টো কমপ্লিট হোৱা নাই এই সকল মানুহে KYC টো কমপ্লিট কৰিব লাগিব। তো কেনেকৈ কৰিব পাৰিব আপোনালোকে কমপ্লিট? আপোনালোকে নিজে কিন্তু এই কামটো নিজে কৰিব পাৰিব। আপোনালোকৰ মোবাইল ফোনৰ সহায়তে আপোনালোকে এই কামটো কৰিব পাৰিব। তো বেংকত যাবলগীয়া প্ৰয়োজন নাই। আপোনালোকে কিন্তু এই যিখন KYC আছে এই KYC টো আপোনালোকে নিজে কৰিব পাৰিব। যদি আপোনালোকে প্ৰথমবাৰলৈ চেনেলটো ভিজিট কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সেই সকল মানুহক কিন্তু এই KYC টো কমপ্লিট কৰিব পাৰে। টাইপ কৰিব npci.org। তো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ফাৰ্ষ্ট যেটো লিংক আহিব npci.org ইন। তো এই ৱেবছাইটটোত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইন্টাৰফেচটো ওপেন হ'ব। তো ইয়াতে মই আপোনাক দেখুৱাই দি আছো, এনেকৈ আপোনালোকৰ সন্মুখত ওপেন হ'ব। তো ইয়াতে আপোনালোকে কি কৰিব, আপোনালোকে ইয়াতে 3 লাইন পাব, 3 লাইনত ক্লিক কৰিব। ইয়াতে কনজিউমাৰ আছে, কনজিউমাৰত ক্লিক কৰিব। তো ইয়াতে আপুনি চাব ভাৰত আধাৰ সিডিং এনেবল। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ হাতত 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যেটো ফৰ্ম আছে এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো ইয়াতে আপোনালোকে আধাৰ সিডিংত আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰিব। তো ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰিব। ইয়াতে আপোনালোকে ৰিকুৱেষ্ট অফ আধাৰ, তো ইয়াতে সিডিংত ক্লিক কৰিব। আপোনালোকে ইয়াতে বেংক সিলেক্ট কৰিব। তো আপোনালোকৰ যেটো বেংক আছে এই বেংকখন আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। আৰু মোৰ যিখন বেংক আছে মই ইয়াতে সিলেক্ট কৰি লৈ আছো। তো মোৰ চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া। তো ইয়াতে ক্লিক কৰিছো। ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট যেটো আছে অপচন এই অপচনটোত ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্ট নম্বৰটো দিব লাগিব। তো ইয়াতে মই বেংক একাউণ্ট নম্বৰটো ইয়াতে দি আছো। তো আপোনালোকৰ যেটো বেংক একাউণ্ট আছে এই বেংক একাউণ্ট নম্বৰটো ইয়াতে ধুনীয়া কৰি লিখি দিব। তো ইয়াতে আপোনালোকৰ বেংক একাউণ্ট কনফাৰ্মত দুইবাৰকে আপোনালোকে দিব, কনফাৰ্ম কৰিব। তো ইয়াতে এই বক্সখন টিক মাৰ্ক কৰিব। তো আপোনালোকৰ যেটো মানে কেপচাৰ আহিছে এই কেপচাৰটো আপোনালোকে সেম টু সেম আপোনালোকে কেপচাৰটো দিব, দি কিনে ইয়াতে সাবমিট অপচনটোত ক্লিক কৰিব। তো ইয়াতে সাবমিট অপচনটোত ক্লিক কৰিব। আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰিব। তো এনেকৈ আপোনালোকৰ সন্মুখত অপচন আহিব আই এগ্ৰি টু কন্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে যিখন মোবাইল নম্বৰ লিংক আছে এই নম্বৰটো আপোনালোকে ইয়াতে এন্টাৰ কৰি দিব। আৰু আপোনালোকে ইয়াতে OTP টো আহিছে, OTP টো আপোনালোকে সেম টু সেম ইয়াতে দি কিনে কনফাৰ্ম অপচনত ক্লিক কৰিব। তো অকমান ওয়েট কৰিব। তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আধাৰ সিডিং ইজ পেন্ডিং স্টেটাস কাইন্ডলি চেক আফটাৰ সাম টাইম your reference number। ইয়াতে ৰেফাৰেন্স নম্বৰটো জেনাৰেট হৈ আছে। তো আপোনালোকৰ সন্মুখতে লাইভ প্ৰুফ দেখুৱাই দিম। যিসকল মানে অৰুণোদয় আঁচনি হওক বা চৰকাৰী ঘৰৰ বাবে হওক আপোনালোকে কিন্তু আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ বেংক একাউণ্টটো লিংক কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে লিংক নকৰে, আপোনালোকে শুনা পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিন্তু নিজ মুখতে ঘোষণা কৰিছে যে আপোনালোকে যদি চৰকাৰী পইচা পাবলগীয়া আছে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টৰ সৈতে আপোনালোকে KYC টো সম্পূৰ্ণ কৰিব লাগিব, নহ'লে আপোনালোকে পইচা লাভ নকৰিব। অৰুণোদয় আঁচনি হওক বা আপোনালোকে চৰকাৰী ঘৰৰ বাবে হওক বা বৃদ্ধ পেঞ্চনে হওক আপোনালোকে এই কামটো কৰাটো বাধ্যতামূলক হয়। আপোনালোকে এই কামটো কৰিব লাগিব। আপোনালোকৰ সন্মুখত আপোনালোকে ইয়াতে চাব পাৰিছে সাকসেসফুলি হৈ গৈছে। তো আপোনালোকে এনেকৈ নিজৰ একাউণ্টটো নিজে মানে লিংক কৰিব পাৰিব বা আপোনালোকৰ আন কোনোবাৰ লিংক কৰি দিব পাৰিব। আশা কৰিছো ভিডিঅ'টো আপোনালোকৰ চাই কিনে সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু-বান্ধৱীসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে যে সাকসেসফুলি ইয়াতে হৈ গৈছে। তো এনেকৈ আপোনালোকে নিজে কৰিব পাৰিব, নিজৰ কামটো নিজে কৰিব পাৰিব।